লাইফ চেঞ্জ ডায়েগনষ্টিক চেণ্টাৰৰ উদ্যোগত বিনামূলীয়া চেহেৰি বিতৰণ। ইছলাম ধৰ্মৰ লোকসকলে সম্প্ৰতি পালন কৰি আছে ৰোজা। সূৰ্য উদয়ৰ পূৰ্বে খাদ্য গ্ৰহণ কৰি সূৰ্য অস্ত যোৱাৰ সময়লৈকে অনাহাৰে থাকে ৰোজা পালন কৰা লোকসকলে। ৰোজা পালন কৰা লোকসকলক সূৰ্য উদয়ৰ পূৰ্বৰ খাদ্য চেহেৰি বিনামূলীয়াকৈ বিতৰণ কৰে বৰপেটাৰ অগ্ৰণী ডায়েগনষ্টিক প্ৰতিষ্ঠান লাইফ চেঞ্জ ডায়েগনষ্টিক চেণ্টাৰে। লাইফ চেঞ্জ ডায়েগনষ্টিক চেণ্টাৰৰ তৰফৰ পৰা ৰমজান মাহ উপলক্ষে আগবঢ়োৱা হৈ আছে বিনামূলীয়া চেহেৰি। ৰমজান মাহৰ প্ৰথমটো দিনৰে পৰা লাইফ চেঞ্জ ডায়েগনষ্টিক চেণ্টাৰৰ 3 উদ্যমী যুৱকে চলাই গৈছে এই প্ৰচেষ্টা। এই 3 যুৱক ক্ৰমে লাইফ চেঞ্জ ডায়েগনষ্টিক চেণ্টাৰৰ মেনেজিং ডাইৰেক্টৰ শ্বাহজামাল আহমেদ, মাৰ্কেটিং সহায়ক আয়ুব আলী আৰু যুৱ সাংবাদিক তথা বৰপেটা জিলাৰ শ্ৰেষ্ঠ ৰক্তদাতা বঁটা প্ৰাপক শফিকুদ্দিন আহমেদে। এই 3 যুৱকে প্ৰতিনিশা প্ৰায় 50ৰ পৰা 100জন মানুহৰ চেহেৰিৰ খাদ্য প্ৰস্তুত কৰি বিনামূলীয়াভাৱে আগবঢ়াই আছে। বৰপেটাৰ ব্যক্তিগত চিকিৎসালয়সমূহত চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগীৰ আত্মীয়সকলৰ মাজত প্ৰদান কৰি থকা হৈ আছে এই বিনামূলীয়া চেহেৰি। উল্লেখযোগ্য যে বিনামূলীয়া এই চেহেৰিৰ বাবদ কোনো ধৰণৰ দান বৰঙণি সংগ্ৰহ নকৰাকৈ এই 3 যুৱকে চলাই গৈছে তেওঁলোকৰ এই মহৎ প্ৰচেষ্টা। ব্যুৰো ৰিপৰ্ট, পি সংবাদ। আসসালামু আলাইকুম রমজান মুবারক। আজি 20তম চেহেৰি চলি আছে। আমি প্ৰথম ৰোজাৰ দিনৰ পৰাই চেহেৰি দি আছিলোঁ ফ্ৰীকে। আচলতে উদ্দেশ্য আছিল ইয়াৰে যিখিনি ব্যক্তিগত হস্পিটেল আছে, যিসকল ৰোগী থাকে তেওঁলোকৰ আত্মীয়ই ৰাতি চেহেৰিৰ কাৰণে বহুত অসুবিধা হয়। চেহেৰি খাবলৈ জাগা নাপায়, হোটেল নাপায়। আমি 3 বন্ধুৱে একদিন চিন্তা চৰ্চা কৰি ভাবিলোঁ এতিয়াৰ পৰা প্ৰত্যেক বছৰে আমি চেহেৰি ফ্ৰী যোগান ধৰিম। এইটো আমাৰ লাইফ চেঞ্জ ডায়েগনষ্টিকৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ হ'ব। আৰু এই গোটেইখিনি কামত আমি 3জনে কৰি আছিলোঁ আৰু চিন্তা চৰ্চা কৰি মোৰ লগত আছিল শফিকুদ্দিন আহমেদ, মোৰ বন্ধু আৰু আয়ুব আলী। আমি এই 3জনে এই কামটো ষ্টাৰ্ট কৰিছিলোঁ। পিছলৈকে 2-1জনে হোৱাৰ